সকলোকে স্বাগতম জানালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত আসাম স্পেচিয়েল টেটৰ কাৰণে ইংলিছ পেডাগজি ডিছকাছ কৰিম। ইংলিছ পেডাগজিৰ লেংগুৱেজ টিচিঙৰ ওপৰত আমি ডিছকাছ কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেয়াৰ। প্ৰথমতে আমি জানিব লাগিব পেডাগজি অফ লেংগুৱেজ টিচিং কি হয়। পেডাগজি অফ লেংগুৱেজ টিচিং কি হয়? Pedagogy of language teaching refers to the study of the methods and activities of language teaching, and it considers the interactions that take place during learning. তো চমুকৈ যদি মই কওঁ তেতিয়াহ'লে আমাৰ শিকোৱাৰ ক্ষেত্ৰত বা শিকাৰ ক্ষেত্ৰত শিকাবলৈ আমি যিবিলাক নেকি টেকনিক ইউজ কৰোঁ বা যিবিলাক মেথড ইউজ কৰোঁ বা ক্লাছৰুমত যিবিলাক নেকি এক্টিভিটি ইউজ কৰোঁ তো সেইবিলাকৰ ষ্টাডি হয়। যেনেকৈ যদি মেথছ শিকাই আছোঁ, ক্লাছৰুমত যদি মেথছ শিকাই আছোঁ, সেই মেথছ শিকাবৰ কাৰণে যিবিলাক নেকি মেথড ইউজ কৰা হৈছে, যিবিলাক নেকি এক্টিভিটি ইউজ কৰা হৈছে তো সেইবিলাকৰ কি হয় ষ্টাডি হয়। যদি লেংগুৱেজ এটা ভাষা এটা যদি শিকাই আছোঁ তো এই ভাষাটো শিকাওঁতে কোনবিলাক মেথড ইউজ কৰিছোঁ, কি কি এক্টিভিটিজ ইউজ কৰিছোঁ, কি কি কাৰ্যকলাপ ইউজ কৰিছোঁ, সেই কাৰ্যকলাপৰ সেই মেথডবিলাকৰ কি হয় ষ্টাডি হয়। আশা কৰিছোঁ আপোনালোকে নিশ্চয় থুলমূলকৈ হ'লেও বুজি পাইছে। এতিয়া আমি MCQ কেইটামান ডিছকাছ কৰিম। প্ৰথমতে কি দিছে, ফৰ এ স্মল চাইল্ড ৱৰ্ডছ আৰ। এতিয়া সৰু কেঁচুৱাৰ কাৰণে বা সৰু শিশুৰ কাৰণে আমাৰ শব্দ কি হয়? এন ইফেক্টিভ টুল অফ কমিউনিকেশ্যন, বেষ্ট ৱে টু এক্সপ্ৰেছ ফিলিংছ, বোথ A and B, নান অফ এবভ। এই কুৱেশ্যনৰ উত্তৰটো কোনটো হ'ব? এই কুৱেশ্যনৰ উত্তৰটো আমাৰ বোথ A and B হ'ব। এত কি দিছে, এন ইফেক্টিভ টুল অফ কমিউনিকেশ্যন। এতিয়া ল'ৰা ছোৱালীবিলাকে যিবিলাক শব্দ ইউজ কৰে সেইটো কি হয়? কমিউনিকেশ্যনৰ কাৰণে ইউজ কৰে। তো কমিউনিকেশ্যনৰ কি হ'ব এটা টুল বুলি আমি ক'ব পাৰিম কোনটো শব্দটো। লগতে এতিয়া কেঁচুৱা এটাই কান্দিছে বা দুখ পাইছে তো সেই ফিলিংছটো কেনেকৈ এক্সপ্ৰেছ কৰিব? এই শব্দ কিছুমান চাউণ্ড কৰি কিনে কি কৰিব ফিলিংবিলাক এক্সপ্ৰেছ কৰিব। গতিকে আমাৰ এই কুৱেশ্যনৰ এনচাৰটো কোনটো হ'ব? অপশ্যন চিটো হ'ব, বথ A and B, এন ইফেক্টিভ টুল অফ কমিউনিকেশ্যন এণ্ড বেষ্ট ৱে টু এক্সপ্ৰেছ ফিলিংছ। ইয়াৰ পিছত কি দিছে, দ্য বেষ্ট ৱে টু ডেভেলপ এ চাইল্ডছ ভকাবুলাৰী এট দ্য ইনিচিয়েল ষ্টেজ ইজ। এতিয়া সৰু শিশু এটাৰ প্ৰথম যিবিলাক ইনিচিয়েল ষ্টেজ থাকিব, প্ৰথম যিবিলাক স্তৰ থাকিব, সেই স্তৰত যিটো ভকেবুলাৰী সেইটো মানে কেনেদৰে ডেভেলপ হ'ব বা ডেভেলপ হোৱাৰ বেষ্ট ৱেটো কোনটো হয়? লিভ দ্য চাইল্ড এলন উইথ ষ্টৰি বুক। এতিয়া শিশু এটাক যদি আমি যদি সাধুকথাৰ কিতাপ অকলে অকলে পঢ়িব দিওঁ তো সেই কেঁচুৱাটো বুজি পাব নেকি? নিশ্চয় বুজি নাপায়। গতিকে এইটো এটা বেষ্ট ৱে আমাৰ হ'ব নোৱাৰে। ভকেবুলাৰী হোৱাৰ কি হ'ব নোৱাৰে, এইটো এটা ষ্টেজ হ'ব নোৱাৰে, ইনিচিয়েল ষ্টেজ হ'ব নোৱাৰে। ইনিচিয়েল ষ্টেজত আমি যদি সাধু কিতাপ পঢ়িব দিওঁ শিশুক বুজি পাব নেকি? নিশ্চয় বুজি নাপায়। গিভিং হিম এডমিশ্যন ইন স্কুল এট আৰ্লি এজ। এতিয়া শিশু এটাক যদি আমি যদি বয়স নোহোৱাৰ আগতে যদি এডমিশ্যন লগাই দিওঁ, যদি স্কুলত নামভৰ্তি কৰাই দিওঁ তেতিয়া বেষ্ট ৱে হ'ব নেকি? মানে ভকেবুলাৰী ডেভেলপ হোৱাৰ বেষ্ট ৱে হ'ব নেকি? নিশ্চয় নহয়। গতিকে A আৰু Bটো আমাৰ কেঞ্চেল গ'ল। এংগেজিং উইথ টকছ উইথ এ চাইল্ড এণ্ড ৰিডিং আউট লাউড। এতিয়া শিশু এটাক আমি যদি কথা ক'ব দিওঁ আৰু যদি পঢ়িব দিওঁ, ডাঙৰ ডাঙৰকৈ যদি পঢ়িব দিওঁ তেতিয়া কি হ'ব? আমাৰ নিশ্চয় ডেভেলপ হ'ব, অপশ্যন চিটো কাৰেক্ট হ'ব। গিভিং এক্সপ'জাৰ টু টেলিভিজন প্ৰগ্ৰেম। এতিয়া আমি যদি শিশু এটাক একো কথা নিশিকাওঁ, যদি কিনে টিভি লগাই কিনে আগত যদি শিশুটোক থৈ দিওঁ তো সি ভকেবুলাৰী ইয়াৰ ডেভেলপ হ'ব নেকি? নিশ্চয় নহয়। আমি প্ৰথমতে একদম ইনিচিয়েল ষ্টেজত কি কৰিব লাগিব? কথা ক'ব লাগিব বা কথা ক'বলৈ শিকাব লাগিব আৰু ডাঙৰ ডাঙৰকৈ পঢ়িব দিব লাগিব। কিন্তু আজিকালিৰ ক্ষেত্ৰত কি হৈছে, আজিকালিৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ হাতত মোবাইল আছে। গতিকে মোবাইলবিলাক চাই বা যেনেকৈ ডৰেমনবিলাক চাই কি শিকি লৈছে আজিকালি ল'ৰা ছোৱালীবিলাকে? হিন্দী ভাষাটো
শিকিব লৈছে আপোনালোকে ঘৰত নিশ্চয় হিন্দী ভাষা নিশিকায় কি কৰে ল'ৰা ছোৱালীবিলাকে হিন্দী ভাষাটো নিজে নিজে শিকি লয় তো এইবিলাকৰ কিহৰ কাৰণে হৈছে এক্সপ'জ কৰাৰ কাৰণে হৈছে এইটো নিউ লেংগুৱেজত এক্সপ'জ কৰাৰ কাৰণে কি হৈছে শিকিব ধৰিছে কিন্তু ইনিচিয়েল ষ্টেজ ভকেবুলাৰী যিটো ডেভেলপ হয় সেইটো কিহৰ কাৰণে হ'ব বেছিকৈ এংগেজিং উইথ টক্স উইথ এ চাইল্ড এণ্ড ৰিডিং আউট লাউডটো কাৰেক্ট হ'ব নেক্সট আছে দ্য মেইন পাৰপ'জ টিচিং এ লেংগুৱেজ ইজ টু এই প্ৰশ্নটো অলৰেডি আছাম টেট 2019ত আহিছে দ্য মেইন পাৰপ'জ অফ টিচিং এ লেংগুৱেজ ইজ টু এতিয়া কাৰেক্ট এনচাৰ কোনটো হ'ব একুৱেৰ এলিমেণ্টছ অফ লেংগুৱেজ এক্সপ্ৰেছ ওৱানছ আইডিয়াছ ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স মাষ্টাৰ ইটছ গ্ৰামাৰ এণ্ড ভকেবুলাৰী তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স অপশ্যন চিটো কাৰেক্ট হ'ব ইয়াৰ পিছত আছে বিফৰ কামিং টু স্কুল চিলড্ৰেন আৰ এতিয়া শিশুবিলাক স্কুললৈ অহাৰ আগতে ফুলি এৱাৰ অফ গ্ৰামাটিকেল ৰুলছ এতিয়া স্কুললৈ অহাৰ আগতে ল'ৰা ছোৱালীবিলাক কি গ্ৰামাৰবিলাক গোটেইখিনি শিকি আহে নেকি ঘৰতে নিশ্চয় শিকি নাহে গতিকে আমাৰ অপশ্যন এটো হ'বই নোৱাৰে অপশ্যন এটো কি হ'ব ৰং হ'ব ডু নট ন' এনিথিং এবাউট দ্য ছেকেণ্ড লেংগুৱেজ অপশ্যনবিলাক ভালকৈ চাব কাৰণ পেডাগজিৰ ক্ষেত্ৰত অপশ্যনবিলাকত আমাৰ কি হয় প্ৰায় একে থাকে একেবাৰে ক্ল'জ থাকে ডু নট ন' এনিথিং এবাউট দ্য ছেকেণ্ড লেংগুৱেজ দ্য ছেকেণ্ড ভাষাৰ ক্ষেত্ৰত দ্বিতীয় ভাষাৰ ক্ষেত্ৰত একো নাজানে বুলি কৈছে কিছুমানে জানে কিন্তু বেছিভাগে কি হয় নাজানে গতিকে ছেকেণ্ড লেংগুৱেজ কি হ'ব সেইটো কথা নাজানে ৱেল ভাৰ্ছড ইন মোৰ দেন ওৱান লেংগুৱেজ এতিয়া এটা ভাষাৰ উপৰিও অন্য ভাষাবিলাক কি হৈ আহে জানি আহে শিকি আহে ৱেল equipped in their mother tongue to understand and explain আমাৰ এইটো কাৰেক্ট হ'ব অপশ্যন ডিটো কাৰেক্ট হ'ব মানে শিশু এটা স্কুললৈ অহাৰ আগতে নিজৰ যি মাতৃভাষা সেই মাতৃভাষাটো ভালদৰে শিকি আহে ভালদৰে বুজি আহে আৰু এক্সপ্লেইন কৰিব পৰা হয় গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব নেক্সট আছে লেংগুৱেজ একুইজিশ্যন অকাৰ্ছ অনলি হুৱেন দ্য চাইল্ড ইজ টট দ্য ৰুল অফ গ্ৰামাৰ the child is given an award the child absorbs the language without conscious attention the child has exposure to the language এটা ল্যাঙ্গুৱেজ একুইজিশ্যন বুলি ক'লে আমাৰ সহজ ভাষা যদি কওঁ মানে ল্যাঙ্গুৱেজ এটা শিকা এটা ল্যাঙ্গুৱেজ লাৰ্নিং আৰু ল্যাঙ্গুৱেজ একুইজিশ্যনৰ মাজত আমাৰ পাৰ্থক্য আছে এটা হৈছে ফুলি এৱেৰ আৰু এটা হৈছে আনএৱেৰ বা আনকনচিয়াছ এটা হৈছে কনচিয়াছ লেংগুৱেজ একুইজিশ্যন বুলি ক'লে এইটো কনচিয়াছটো হ'ব আনকনচিয়াছটো হ'ব আৰু যিটো লেংগুৱেজ লাৰ্নিং হয় সেইটো ফুলি কনচিয়াছ হয় মানে লেংগুৱেজ লাৰ্নিং বুলি ক'লে সি জানি বুজি মানে শিকিব খুজিছে কিন্তু লেংগুৱেজ একুইজিশ্যন মানে কোনটো হ'ব সি মানে গম নোপোৱাকৈ শিকি আছে যেনেকৈ শিশু এটাই ডৰেমন চাই আছে সি গম নোপোৱাকৈ কি কৰি আছে হিন্দী ভাষাটো সি শিকি আছে ল'ৰাটোৱে বা ছোৱালীটোৱে হিন্দী ভাষাটো শিকি আছে তো এইটো কি হ'ব আমাৰ লেংগুৱেজ একুইজিশ্যন হয় য'ত নেকি গ্ৰামাৰৰ ৰুলবিলাক একো নাহে ৰুলছবিলাক একো নাহে লেংগুৱেজৰ গতিকে চাইল্ড ইজ টট দ্য ৰুল অফ গ্ৰামাৰ বুলি কৈছে অপশ্যন এ গতিকে যিহেতু একুইজিশ্যনৰ ক্ষেত্ৰত আমাৰ ৰুলৰ কথা নাহে বা গ্ৰামাৰৰ কথা নাহে গতিকে অপশ্যন এটো আমাৰ শুদ্ধ নহয় দ্য চাইল্ড ইজ গিভেন এন আৱাৰ্ড শিশুটোক কি পুৰস্কাৰ দিয়া নেকি লেংগুৱেজ একুইজিশ্যন মানে নহয় দ্য চাইল্ড এবজৰ্বছ দ্য লেংগুৱেজ উইদাউট কনচিয়াছ এটেনশ্যন এইটো কিন্তু ক্লজ হয় মনত ৰাখিব অপশ্যনবিলাক আমাৰ ক্লজ থাকে চিটোও নহয় এনচাৰটো কোনটো হ'ব দ্য চাইল্ড হেজ এক্সপ'জাৰ টু দ্য লেংগুৱেজ এতিয়া ভাষা এটা শিকিবলৈ হ'লে বা ভাষাটো আমি যদি লাৰ্ণ কৰিব লাগে শিকিব লাগে আনকনচিয়াছভাৱে যদি শিকিব লাগে একো নজনাকৈ মানে শিকা নিজে নিজে শিকা গম নোপোৱাকৈ শিকা তো সেইটো আমাৰ লেংগুৱেজটো এক্সপ'জ কৰিব লাগিব যেনেকৈ শিশুটোৰ মানে হিন্দী ভাষাটো শুনাই আছোঁ তো সি হিন্দী ভাষাটো শিকি আছে তো সেইটো কি কৰিছোঁ মানে হিন্দী ভাষাটো এক্সপ'জ কৰি আছোঁ তো সেইটো কাৰণে এনচাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব নেক্সট আছে হুইচ ইজ ন' লংগাৰ পজিশ্যন অফ ইংলিছ লেংগুৱেজ ইন ইণ্ডিয়া এতিয়া ভাৰতত ইংলিছ ভাষাটো কি হৈ থকা নাই বা ইংলিছ ভাষাৰ পজিশ্যনটো কি হৈ থকা নাই লিংক লেংগুৱেজ নেকি এতিয়াও লিংক লেংগুৱেজ হৈ থকা নাই নেকি এছ'চিয়েট অফিচ লেংগুৱেজ নেকি গ্ল'বেল লেংগুৱেজ নেকি ফৰেন লেংগুৱেজ নেকি তো এইটো এনচাৰটো বাচিবলৈ হ'লে আপোনালোকে এইটো মনত ৰাখিব যে মানে এইটো ভাবক যে ইংলিছ ভাষাটো
আমাৰ কমন হৈ গ'ল যদি কমন হৈ থাকে তেতিয়াহ'লে কি হৈ নাযায় কি হৈ নাথাকে ই ফৰেইন লেংগুৱেজ হৈ নাথাকে নলংগাৰ বুলি কৈছে মানে ফৰেইন লেংগুৱেজ হৈ থকা নাই ই কি হৈ গ'ল ই অলৰেডি ইংলিছ লেংগুৱেজটো আমাৰ কমন হৈ গ'ল সকলোৱে অলৰেডি কম বেছি পৰিমাণে হ'লেও ইংৰাজী ভাষাটো শিকি ল'লে বা কমন হৈ পৰিল গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব নেক্সট কি আছে ফ্ৰম দ্য গিভেন ফেক্টৰ্ছ হুইচ ওৱান মে নট এফেক্ট লাৰ্ণিং আউটকাম এতিয়া চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত লাৰ্ণিঙৰ যিটো আউটকাম আছে শিকাৰ যিটো আউটকাম আছে সেই শিকাৰ আউটকামৰ ক্ষেত্ৰত তলৰ কোনটোৱে মানে এফেক্ট নকৰে লাৰ্ণাৰ্ছ মটিভেশ্যন এণ্ড ইণ্টাৰেষ্ট যিটো মটিভেশ্যন দিওঁ বা যিটো ইণ্টাৰেষ্ট থাকে সেইটো থাকিলেহে আমি কি কৰিব পাৰিম লাৰ্ণিঙৰ আউটকামটো আমি ভাল ফল পাম লাৰ্ণিঙৰ ক্ষেত্ৰত কি পাম ভাল এটা ফল পাম গতিকে আমাক মটিভেশ্যন লাগিব ইণ্টাৰেষ্ট লাগিব নহ'লে আউটকামটো ভাল নহ'ব টিচাৰ্ছ পাৰ্চনেলিটি এণ্ড এটিটিউড এতিয়া যিজন শিক্ষক থাকিব সেই শিক্ষকৰ পাৰ্চনেলিটিৰ ওপৰতো ডিপেণ্ড কৰিব এটিটিউডৰ ওপৰতো ডিপেণ্ড কৰিব যদি এটিটিউড ভাল নহয় যদি মদ ভাং খাই আহি কেনে যদি ক্লাছ কৰিব লয় লটং ভটংকৈ যদি ক্লাছ কৰিব লয় ক্লাছৰুমত তেতিয়াহ'লে সেই এটিটিউডটো বা সেই পাৰ্চনেলিটি কেনেকুৱা হ'ব ল'ৰা ছোৱালীবিলাকে কি শিকিব কি শিক্ষা পাব গতিকে আমাক কি লাগিব পাৰ্চনেলিটি লাগিব এটিটিউডটো ভাল হ'ব লাগিব ষ্ট্ৰাকচাৰ এণ্ড চাইজ অফ দ্য ক্লাছৰুম এতিয়া আমাৰ ক্লাছৰুমটো যদি বেঞ্চি যদি আমাৰ ডেস্কৰ ওপৰত উঠি থাকে তো সেই ক্লাছৰুমটো কেনেকুৱা হ'ব আমাৰ ডিচিপ্লিনটো লাগিবই আহল বহল হ'ব লাগিব গতিকে এইবিলাক আমাৰ কি হয় এইবিলাক ফেক্টৰ্ছ হয় যিয়ে নেকি আমাক লাৰ্ণিঙৰ আউটকামৰ ক্ষেত্ৰত কি কৰে এফেক্ট কৰে গতিকে এফেক্ট নকৰে কোনটো পেৰেণ্টছ ইনকাম এণ্ড ষ্টেটাছটো আমাৰ কি নকৰে এফেক্ট নকৰে এতিয়া গাৰ্জেনৰ বা পেৰেণ্টছৰ যিটো ইনকাম বা ষ্টেটাছ যিটো আছে তো এনেকুৱা যদি এফেক্ট কৰিলেহেঁতেন তেতিয়াহ'লে দুখীয়া যিবিলাকৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক আছে সেইবিলাকতো আমি শিকিব নোৱাৰিলেহেঁতেন তো আজিকালি কি দেখা যায় আপোনালোকে যদি ভালদৰে নজৰ দিয়ে তেতিয়াহ'লে মেট্ৰিকৰ ৰিজাল্টতে যদি চাওঁ তেতিয়াহ'লে কি কৰে কিমান দুখীয়া ল'ৰা ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পায় বা ডিষ্টিংশ্যন পায় যদি এফেক্ট কৰিলেহেঁতেন ইনকামে বা ষ্টেটাছে যদি এফেক্ট কৰিলেহেঁতেন তেতিয়াহ'লে শিকিবই নোৱাৰিলেহেঁতেন অকল ধনী ঘৰৰ ল'ৰা ছোৱালীবিলাকেহে শিকিব পাৰিলেহেঁতেন গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব কাৰণ পেৰেণ্টছ ইনকাম আৰু ষ্টেটাছে কি নকৰে এফেক্ট নকৰে গতিকে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট কি আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট লাৰ্ণিং ইজ এন আনকনচিয়াছ প্ৰচেছ একুইজিশ্যন ইজ এ কনচিয়াছ প্ৰচেছ এই দুটা উল্টা হৈ আছে আপোনালোকে মনত ৰাখিব লাৰ্ণিংটো মই কৈছোঁ লাৰ্ণিংটো কি হয় এটা কনচিয়াছ প্ৰচেছ হয় আৰু একুইজিশ্যনটো কি হয় এটা আনকনচিয়াছ প্ৰচেছ হয় গতিকে এই দুটা আমাৰ কি হয় ইনকাৰেক্ট হয় ওলোটা হৈ আছে মনত ৰাখিব লাৰ্ণিংটো কনচিয়াছ প্ৰচেছ একুইজিশ্যনটো কি হয় আনকনচিয়াছ প্ৰচেছ লাৰ্ণিং এণ্ড একুইজিশ্যন ফ'ল' দ্য ছেম প্ৰচেছ কেতিয়াও ছেম প্ৰচেছ ফ'ল' নকৰে লাৰ্ণিং আৰু একুইজিশ্যনে দুটা কি হয় বেলেগ বেলেগ হয় গতিকে এইটো ইনকাৰেক্ট হ'ব গতিকে এ ইনকাৰেক্ট হ'ল বি ইনকাৰেক্ট হ'ল চি ইনকাৰেক্ট হ'ল গতিকে ডি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব গ্ৰুপ এক্টিভিটি হেল্পছ ইন ট্ৰেন্সফাৰ অফ ইনফৰ্মেশ্যন এতিয়া যিবিলাক নেকি গ্ৰুপ এক্টিভিটি হয় বা আমি যদি কওঁ যদি গ্ৰুপ ডিছকাশ্যন কৰোঁ তেতিয়াহ'লে কি হয় যিবিলাক নেকি ইনফৰ্মেশ্যন থাকে সেই ইনফৰ্মেশ্যনবিলাক এজনৰ পৰা আনজনলৈকে যায় বা এজনৰ জৰিয়তে আনবিলাকে কি গম পায় গতিকে ইনফৰ্মেশ্যনটো কি হয় ট্ৰেন্সফাৰ হয় কিহৰ জৰিয়তে গ্ৰুপ এক্টিভিটিৰ জৰিয়তে গতিকে আমাক কাৰেক্টটো সুধিছে গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব নেক্সট আছে মাদাৰ টাং ইজ একুইড বাই দ্য চিলড্ৰেন থ্ৰু এ এতিয়া শিশু এটাই নিজৰ যি মাতৃভাষা সেই মাতৃভাষাটো শিকে একুইড বুলি কৈছে শিকাটো কি হয় এটা নেচাৰেল প্ৰচেছ নেকি নেচাৰেল প্ৰচেছৰ দ্বাৰা শিকে নেকি না টিচিং লাৰ্ণিং প্ৰচেছৰ দ্বাৰা শিকে নে আৰ্টিফিচিয়েল লাৰ্ণিঙৰ প্ৰচেছৰ দ্বাৰা শিকে নে নান অফ দ্য এবাভ গতিকে আমি সকলোৱে জানো মাদাৰ টাং যিটো শিকা সেইটো কি হয় এটা নেচাৰেল প্ৰচেছ হয় অপশ্যন এইটো কাৰেক্ট হ'ব নেক্সট আছে মিমিক্ৰি ইনভলভছ এতিয়া আমি সকলোৱে জানো মিমিক্ৰি কি হয় আপোনালোকে নিশ্চয় জানে মিমিক্ৰি কি হয় যেনেদৰে ছানী দেওলৰ মাতটো ওলায় বা অক্ষয় কুমাৰৰ মাতটো ওলায় তো এইবিলাক কি হয় মিমিক্ৰি হয় both acute and constant observation only acute observation
অনলি কনষ্টেণ্ট অবজাৰ্ভেশ্যন নো অবজাৰ্ভেশ্যন তো মিমিক্ৰিৰ ক্ষেত্ৰত যদি আমি নকল কৰিব লাগে তো কি কৰিব লাগিব আমাক সদায় অবজাৰ্ভেশ্যন লাগিবই ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এটো হ'ব বথ একুইড এণ্ড কনষ্টেণ্ট অবজাৰ্ভেশ্যন লাগিব তেতিয়াহে মিমিক্ৰি কৰিব পৰা যায় কিন্তু আপোনালোকে নিশ্চয় জানে সকলোৱে মিমিক্ৰি কৰিব নোৱাৰে যিসকলে মানে একুইড আৰু কনষ্টেণ্ট অবজাৰ্ভেশ্যন কৰে তেওঁলোকেহে মিমিক্ৰি কৰিব পাৰে আমাৰ যি ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং বিলংছ টু প্ৰডাক্টিভ স্কিল এতিয়া প্ৰডাক্টিভ স্কিলৰ মানে এই তলৰ কোনটো এটা প্ৰডাক্টিভ স্কিলৰ ভিতৰত পৰে হুইচ অফ দ্য ফলোয়িং বিলংছ টু প্ৰডাক্টিভ স্কিল আমাৰ এই চাৰিটা কোনটো প্ৰডাক্টিভ স্কিলৰ ভিতৰত পৰে সেইটো সুধিছে ৰিডিং নেকি লিসেনিং নেকি নে স্পিকিং নে মিমিক্ৰি এতিয়া চাওক প্ৰডাক্টিভ স্কিলৰ কাৰণে আমাক ৰিডিং আৰু লিসেনিঙৰ সহায় লাগিব কিন্তু এই দুটা এনসাৰ নহয় এনসাৰটো হ'ল স্পিকিং কাৰণ ৰিডিং আৰু লিসেনিঙৰ পিছত আমি যদি কথাবিলাক কওঁ মানে শুনাৰ পিছত বা পঢ়াৰ পিছত যেটো কথা কম হেতু কি হ'ব প্ৰডাক্টিভ স্কিল হ'ব লগতে আপোনালোকে মনত ৰাখিব ৰাইটিং আৰু স্পিকিং এই দুটা কি হয় আমাৰ প্ৰডাক্টিভ স্কিল হয় আপোনালোকে মনত ৰাখিব স্পিকিং এণ্ড ৰাইটিং কিন্তু এই দুটা কৰিবৰ কাৰণে আমাক কিহৰ সহায় লাগিব ৰিডিঙৰ সহায় লাগিব লিসেনিঙৰ সহায় লাগিব তেতিয়াহে আমি ইনফৰমেশ্যনবিলাক গম পাম আৰু সেই ইনফৰমেশ্যনটো গম পালেহে এটা প্ৰডাক্টিভ স্কিল হ'ব আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকৰ প্ৰিপাৰেশ্যনত সহায় কৰিব আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ